হয় এতিয়া হঠাৎ যদি কৰোঁ গাঁৱলীয়াত চলাবলৈ তাহলে 1.5 লাখ টকাত পাইছে এখন গাড়ী DI 16 চকা 32 ফুট লাম্বা যদি ট্ৰাক ল'ম বুলি ভাবিছে 2-3 লাখ টকা আপোনাৰ হাতত যদি আছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব সচৰাচৰ আমি কি হয় আমি হাৰ্ডৱেৰ ব্যৱসায় কৰোঁ বা আমি বিভিন্ন ধৰণৰ ব্যৱসায় কৰোঁ তো ব্যৱসায় কৰিব যাওঁতে আমাৰ এনে ধৰণৰ কিছুমান গাড়ীৰ প্ৰয়োজন হয় বুজি পাইছেনে যিবিলাক গাড়ী হৈছে কমাৰ্চিয়েল মালটনা ভেহিকল এতিয়া কথা হ'ল এই মালটনা ভেহিকলবিলাক আপোনালোকে ল'বলৈ হ'লে ক'ত আহিব লাগিব তো সেইকাৰণে মই এই অনুসন্ধানটো বিচাৰি আহি এনেকুৱা এডোখৰ জেগা পাইছোঁ যিডোখৰ জেগাত বিভিন্ন ধৰণৰ আপোনালোকে কমাৰ্চিয়েল ভেহিকল পাব এতিয়া কথা হ'ল এইফালে আছে সকলোখিনি য়োদ্ধা আৰু বেগলৈ আছে বলেৰো আৰু এইফালে যদি চাই আপোনালোকে তেতিয়াহ'লে এইফালে দেখা পাব আপোনালোকে ইন্ট্ৰা V30 বা V10 বা V50 আচ্ছা ভৱেশ দা আপোনালোকৰ পৰা যিহেতু কমাৰ্চিয়েল গাড়ী এখন লৈ যাব নহয় জানো তো কমাৰ্চিয়েল গাড়ী এখন লৈ যোৱা সময়ত তো কাগজ পাতি কথা আছে টেক্সৰ কথা আছে আপোনাৰ RC কথা আছে পাৰ্মিটৰ কথা আছে যেটো কমাৰ্চিয়েল গাড়ী এই কমাৰ্চিয়েল গাড়ীবিলাকৰ ধৰক RC বিলাক বা আপোনাৰ টেক্সবিলাক বা আপোনাৰ যিবিলাক ফিটনেছবিলাক কেনে ধৰণৰ থাকে যিকোনো গাড়ী যদি কমাৰ্চিয়েল গাড়ী আমাৰ পৰা মানে ক্ৰয় কৰে না আপুনি হয় সকলো নথিপত্ৰ আমি কৰি দিম হয় আপোনাৰ ফিটনেছ টেক্স পলিউশ্যন সকলো আপডেট পাব ঠিক আছে যদি আপোনাৰ পাৰ্মিট লাগে ন পাৰ্মিটটো কিন্তু আমি কৈ নিদিওঁ আপোনাৰ এইটো এক্সট্ৰা আপুনি দিব লাগিব ওকে পাৰ্মিটটো আপোনালোকে নিজে কৰিব লাগিব আপোনালোকে কোনখন ষ্টেটত চলাব সেই পাৰ্মিটটো আপোনালোকে নিজে বনাই ল'ব লাগিব কিন্তু বাকী যিবিলাক টেক্সৰ কাম থাকে টেক্সৰ কামবিলাক আপোনালোকক তেওঁলোকে কৰি দিব আৰু কাগজ পাতি আপোনালোকৰ নামত ট্ৰান্সফাৰ কৰি দিব